বৰ দুৰ্ভাগ্যজনক এটা ঘটনা ঘটিলে আচলতে আমাক এটা NGOয়ে ৰিকুৱেষ্ট কৰিছিলে যে পংকজ পাঠক যেহেতু ৰাইজৰ সেৱাত ইয়ালৈ আহিব আজি বিশেষকৈ চুৰিৰ সমস্যা লৈ গতিকে আমাৰ এই ফিল্ডখন তেওঁলোকক লাগে বুলি আমাৰ এখন এপ্লিকেশ্যন দিলে আমিও যেহেতু ৰাইজৰ সেৱা তেওঁ কৰি থকা বুলি জানো যদিও জানো তেওঁ এজন খুব কঠোৰ ব্যক্তি তেওঁ কথা ক'ব নজনা ব্যক্তি তথাপিতো যিহেতু ৰাইজৰ সমস্যাৰ কাৰণে আহিব ৰাইজৰ সেৱাত আহিব তেনেকুৱা এটা মনোভাৱেৰে আমি আজি এই ফিল্ডখন পাৰ্মিশ্যন দিলোঁ আৰু মই ছেক্ৰেটাৰী হিচাপে এই মেনেজমেণ্ট কমিটিত ৰাতিপুৱা 5 বজাৰ পৰাই ইয়াতে তেওঁলোকৰ যাতে কোনো ধৰণৰ অসুবিধা নহয় ৰাইজৰ যাতে কোনো ধৰণৰ অসুবিধা নহয় তাৰ কাৰণে আমি মোৰ লগতে আমাৰ যিখিনি কমিটিৰ মানুহ আছে কমিটি লাগি থাকি আছোঁ 5টাৰ পৰা আছোঁ এই অনুষ্ঠানটো প্ৰায় শেষ হোৱাৰ মুহূৰ্ততে এগৰাকী মহিলাক আমি লক্ষ্য কৰি আছোঁ তেওঁ বহু সময়ৰে পৰা তেওঁ পংকজ পাঠকক লগ ধৰি কিবা তেওঁৰ সমস্যাৰ কথা ক'ব বিচাৰি আছে কিন্তু তেওঁ সুযোগটো তেওঁ তেতিয়ালৈকে দিয়া নাই শেষৰ ফালে যেতিয়া সেই মহিলাগৰাকীয়ে আকৌ ৰিকুৱেষ্ট কৰিলে আমাক আহি ক'লে যে আমাক এটা তেওঁৰ সমস্যাৰ কথা কোৱাৰ কাৰণে বিচাৰি গতিকে আমি সহায় কৰিব লাগে তেনেকুৱাতে তেওঁৰ এগৰাকী সংগীয়ে আহি মহিলাগৰাকীক বেয়াকৈ কথা ক'লে বা কাৰণে আৰু মই ছেক্ৰেটাৰী হিচাপে হওক বা এগৰাকী সাধাৰণ ব্যক্তি হিচাপে হওক মই তেওঁৰ সহযোগী এই কথাটোত বাধা প্ৰদান কৰিলোঁ যে আপুনি এগৰাকী মহিলাক কিয় তেনেকৈ বেয়া ব্যৱহাৰ কৰে তেওঁৰ কিবা এটা সমস্যা হৈছে আপোনালোকে সমাধান কৰক আৰু যদি সমাধান কৰিব নোৱাৰে কিয় কৰিব নোৱাৰে সেইটো ভালকৈ বুজাই দিয়ক কিন্তু ইমান বেয়া ব্যৱহাৰ কিয় কৰে এই কথাটো কোৱাৰ পিছত পংকজ পাঠক আহি পেলাই তেওঁ দবদবাই যে কোনে এনেকুৱাকৈ কথা কৈছে মোৰ সংগী কোনে ইমান বেয়াকৈ কৈছে মই কৈছোঁ যে এই ঘটনা আপুনি কিয় ক'ব ইয়াক ধৰ বুলি কৈ তেওঁৰ লগতে বাকী যিখিনি আছিল তেওঁৰ লগত গোটেইখিনি লগ হৈ মোক একেলগে তেওঁলোকে মোক প্ৰহাৰ কৰিছে আৰু প্ৰহাৰ কৰাৰ অৱস্থাত মোৰ আজি এই অৱস্থাটো হৈছে দুখ পাইছোঁ যে আমি ইমান এটা ছেক্ৰিফাইচ কৰি পেলাই তেওঁলোকক এই ফিল্ডখন আমি দিলোঁ অথচ আজি মোকেই ছেক্ৰেটাৰী হিচাপে হওক বা এগৰাকী সাধাৰণ ব্যক্তি হিচাপে মোকে আক্ৰমণ কৰিছে এইটোত খুব দুখ পাইছোঁ আৰু মই এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক গতিকে তেনেকুৱা এটা অৱস্থা সকলোৱে জানে মই এই অঞ্চলৰ যিখিনি সামাজিক কাম এই সামাজিক কামবিলাকত সদায় আগভাগ লৈ থাকোঁ তাৰপিছতো এনেকুৱা এটা তেওঁলোকে নাজানি পেলাই বা তেওঁলোকৰ যিটো স্বভাৱ হয়তো তেওঁলোকৰ আমি শুনিছোঁ যে পংকজ পাঠক এগৰাকী গুণ্ডা প্ৰকৃতিৰ মানুহ আমি সকলোৱে জানো লাগি অপৰাধী গতিকে আমি শুনিছিলোঁ যে পংকজ পাঠক এগৰাকী গুণ্ডা প্ৰকৃতিৰ মানুহ আৰু তেখেতৰ লগত যিখিনি লৈ ফুৰে সেই সকলো গুণ্ডা প্ৰকৃতিৰ লোক বুলি আমি শুনিছিলোঁ কিন্তু আজি সেইটো এটা প্ৰমাণ কৰি তেখেতে এইটো কৰি গ'ল এইটো আমি বৰ দুখ পাইছোঁ গৰিহণা দিছোঁ আৰু ইয়াৰ আমি এটা নাই প্ৰশাসন বা পুলিচ প্ৰশাসনৰ ভাবে কিন্তু মই কিমান মোৰ পক্ষত কথাটো কৈছোঁ এজন মাইকী মানুহ উইক পিন্ধা মাইকী মানুহে আহি অলপ তেল তেওঁ বিচাৰিছিল যে মূৰত দিবৰ কাৰণে মই ঘৰত লৈ যাম মই গোটেই কমপ্লিট উইকটো মই ইয়াতে খুলিব নোৱাৰোঁ হ'ব বুলি কৈ ৰৈ আছিল পিছলৈকে ৰৈ আছিল তেতিয়া আমাৰ সম্পাদকে কৈছিল যে অলপ দি দিয়ক তেওঁ কি হ'ব তাৰপিছত এই কথাটোকে তেওঁলোকে ইছ্যু কৰি লৈ জোৰ জবস্তি কৈছে আপুনি কি দাদাগিৰি কৰি গুণ্ডা বাহিনীক তেওঁ ইনষ্ট্ৰাকশ্যন দিলে ধল বুলি কোৱাৰ লগে লগে গোটেই 5-6জন সিহঁতৰ মানুহে আহি আমাৰ সম্পাদকক ধৰিলে তপন চক্ৰৱৰ্তীক ধৰতে ময়ো আছিলোঁ সেই সময়ত মই যিমান পাৰোঁ চেষ্টা কৰিছোঁ বচাব নোৱাৰিলোঁ তেওঁ একদম ৰক্ত ওলাই গ'ল ব্লাড হৈ গ'ল তাৰপিছত তেওঁ নিজে আনকি তেওঁক মাৰিছে পংকজ পাঠকে নিজে মাতিছে তাৰ ভিডিঅ' ফুটেজ হয়তো কাৰোবাৰ তাত আছেই আপোনালোকে পাব আপোনালোকে ভিডিঅ' ফুটেজটো লওক লৈ ইয়াত এটা সুবিচাৰ যাতে চৰকাৰে কৰে আজি আপোনালোকে জানে তেওঁ ইয়াত আজি 10 লাখৰ ওপৰত ঔষধ বিক্ৰী কৰিছে উইদাউট কি আপোনাৰ মেমো উইদাউট মেমো সম্পূৰ্ণ GST ভাগিৰে আজি বিজনেছ কৰি আছে গোটেই অসমত চৰকাৰে কি চাই আছে আজি কোনো এঠাইত আমি দেখা নাই তেওঁলোকে কেছ মামু দিছে তেওঁলোকে উইদাউট কেছ মামু লাখৰ ওপৰত কমেও 10 লাখৰ ওপৰত ঔষধ বিক্ৰী কৰিছে কোনো সম্পূৰ্ণ টেক্স ফাঁকি পংকজ পাঠক একচুৱেলি আমি নাজানো তেওঁ কি বিজনেছ গতিকে তেওঁ এটা বিচাৰ হ'ব লাগে